নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ স্পন্দন নামৰ যি পাঠ্যপুথি আছে সেই পাঠ্যপুথিখনৰ অধ্যায় 1 আৰু তাৰ পাঠ 1 নতুন অমলা গীত নামৰ পাঠটিৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। বলাচোন প্ৰথমতে আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ আগতে পাঠটো এবাৰ পঢ়ি লওঁ, যাতে তোমালোকে নিজে নিজে পঢ়াৰ অভ্যাস কৰিব পাৰা। আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশ তাৰে ছাল। বেলি পৰিল পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি। বতাহ আহে বেগেৰে আলি হলে নাই, নৈ যায় কবেৰে ভৰি পিছে নাই। গতিকে এইখিনি আছিল কবিতাটো। তিনিটা স্তবক আছে তোমালোকৰ। এই তিনিটা স্তবক মই তোমালোকক এবাৰ পঢ়ি দিলোঁ। আৰু এই যিটো গীত, এই গীতটিৰ লিখিকা হৈছে ডক্টৰ নীলমপ্ৰভা বৰদলৈ। ঠিক আছে, তোমালোকে এতিয়া কি কৰিবা, ধুনীয়াকৈ নিজে নিজে পঢ়াৰ অভ্যাস কৰিবা। তাৰ এতিয়া আমি প্ৰশ্ন উত্তৰ কেইটা চাওঁ। তোমালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে সেইসমূহ আমি এবাৰ চাওঁ। ঠিক আছে, চোৱা ইয়াত তোমালোকক কি দিয়া হৈছে, ক্ৰিয়াকলাপ দিয়া হৈছে ইয়াত। আৰু যিসমূহ পাঠভিত্তিক প্ৰশ্ন, ক্ৰিয়াকলাপৰ তোমালোকৰ যিটো 1 নম্বৰ প্ৰশ্ন সেইটো আলোচনা কৰোঁ আৰু লিখো আহা বুলি দিয়া হৈছে। তাৰ যিটো ক নম্বৰ প্ৰশ্ন সেইটো চাবা তোমালোকে কি সুধিছে, গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। এই প্ৰশ্নসমূহৰ উত্তৰসমূহ যাতে তোমালোকৰ লিখাত সুবিধা হয় তাৰ বাবে মই তোমালোকক কি কৰিছোঁ, বহীত এনেদৰে লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই চাই তোমালোকৰ নিজৰ বহীত লিখি ল'বা আৰু মুখস্থ কৰি পৰীক্ষাত লিখিব পাৰিবা। ঠিক আছে, এতিয়া উত্তৰটো চাবা, গীতিকাৰে গীতটিত পৃথিৱীখনক এখন ঘৰৰ লগত তুলনা কৰিছে। ঠিক আছে, এইটো হৈছে ক নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া চাবা তোমালোকে খ নম্বৰ প্ৰশ্নটোত কি সুধিছে, গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে। খ নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে চাবা। এই প্ৰশ্নটোৰ উত্তৰটো সোধা হৈছে যে গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে। এনেদৰে লিখি দিবা। ঠিক আছে, তাৰপিছত এতিয়া চাবা গ নম্বৰ প্ৰশ্নটো। গ নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক, কোনে গছৰ আগৰ পৰা জুমি চালে। উত্তৰটোত তোমালোকে কি লিখিবা, ইয়াত চাবা। এতিয়া উত্তৰটোত চাবা যে ৰঙা ৰদে গছৰ আগৰ পৰা জুমি চালে। এনেদৰে তোমালোকে লিখি দিবা। তাৰপিছত আছে তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন, আলিবাট নহলেও কোন বেগাই আহে। উত্তৰটোত চাবা, আলিবাট নহলেও বতাহ বেগাই আহে। এনেদৰে লিখিবা তোমালোকে। তাৰ পিছৰ প্ৰশ্নটো এতিয়া চাবা, ঙ নম্বৰ প্ৰশ্নটো, ভৰি নহলেও কোন কবেৰে যায়। উত্তৰটোত তোমালোকে লিখিবা, ভৰি নহলেও নৈ কবেৰে যায়। এনেদৰে তোমালোকে এই প্ৰশ্নৰ উত্তৰকেইটা লিখিবা। মই এবাৰ এনেদৰে দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাইছোঁ। 2 নম্বৰ প্ৰশ্নত কি সুধিছে তোমালোকক, গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা। তোমালোকক এইটো ক অংশ এইটো খ অংশ মিলাই লিখিব দিছে। তোমালোকৰ গীতটোত এই কথাখিনি আছেই, তাৰ পৰা চাইছেই তোমালোকে বা পঢ়িলে তোমালোকে গমেই পাই যাবা। যি কি নহওক এতিয়া মই মিলাই দিছোঁ। ইয়াতে আছে ৰঙা ৰদে চালে জুমি জুমি, ইয়াৰ লগত মিলিব ৰঙা ৰদে চালে জুমি জুমি। তাৰপিছত আছে আকাশ তাৰে ছাল, ইয়াৰ লগত মিলিব। তাৰপিছত আছে পৃথিৱী এখন ঘৰ। এনেদৰে মিলাই লিবা। তাৰপিছত আছে নৈ যায় কবেৰে। ঠিক আছে, তাৰপিছত এই যে তোমালোকক জানো আহা বুলি দিয়া আছে, এই কথাখিনি এবাৰ চাবাচোন। ইয়াত কি দিছে, প্ৰথম চত আকাৰে চা আৰু ল, ছাল। এই শব্দটোৱে কি কৰিছে, ছাল শব্দটোৱে ঘৰৰ আচ্ছাদন বা ঢাকনি বুজায়। আমাৰ ঘৰৰ যি বৰষুণ নপৰিবৰ কাৰণে যি আমি ছাল ব্যৱহাৰ কৰোঁ, আচ্ছাদন বা ঢাকনিৰ নিচিনা, সেইটো টিন পাতৰো হ'ব পাৰে, খেৰৰো হ'ব পাৰে, হয়নে। সেইটো ছালক এই প্ৰথম চ আৰু তাত আকাৰ দি ল দিলে ছাল যিটো শব্দ পোৱা যায় সেই শব্দটোৰে বুজোৱা যায়। আনহাতে কিন্তু
গছ জন্তু আদিৰ গাৰ স্বাভাৱিক ঢাকনি বা বাকলি বুজাবলৈ ছাল ব্যৱহাৰ কৰা হয় এই ছাল শব্দটো চাবা দ্বিতীয় ছট আকাৰে ছা আৰু ল এইটো যেনেকুৱা জন্তুৰ গাৰ ছাল মানুহৰ গাৰ ছাল গছৰ বাকলি আমি ছাল বুলি কওঁ সেই ছালটো দ্বিতীয় ছট আকাৰে ছা আৰু লৰে বুজোৱা যায় আৰু প্ৰথম ছট আকাৰে ছা আৰু ল এইটো ঘৰৰ যি আচ্ছাদন বা ঢাকনি সেইটো বুজাবলৈ বা ঘৰৰ ছাল বুজাবলৈ ব্যৱহাৰ কৰা হয় এইখিনি তোমালোকে মনত ৰাখিলেই হ'ল ঠিক আছে তাৰ পিছত এতিয়া তোমালোকক কি দিয়া আছে ইয়াতে চাবাচোন ভাষা অধ্যয়ন দিয়া আছে ইয়াতে কি কোৱা হৈছে 3 নম্বৰৰ ক নম্বৰত গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি ঘেৰ দি অহা ইয়াত তোমালোকক এখন শব্দজাল দিয়া আছে এনেকুৱাকে বক্স বনাই দিয়া আছে তাৰ পৰা তোমালোকক এটা কৰি দিছে আৰু সেইটো তোমালোকে গীতটিত যেনেদৰে পাইছা সেই শব্দসমূহ বাছি বাছি উলিয়াব লাগে চোৱা ইয়াত এটা তোমালোকক কৰি দিছে আ আৰু লত হস্যইকাৰে লি আলি ঠিক তেনেকৈ আমি যদি কি কৰোঁ আ কা খ আকাশ এই তিনিটা এনেকৈ আমি ঘেৰ দিব পাৰোঁ ঠিক তেনেকৈ ভট আকাৰে ভা আৰু ল ভাল এনেকৈ ঘেৰ দিব পাৰোঁ প্ৰথম ছট আকাৰে ছা আৰু ল ছাল এনেকৈ ঘেৰ দিছোঁ ঘ আৰু ৰ ঘৰ এইটো চোৱা পৃথিৱী আমি এনেকৈ ঘৰ দিছোঁ ৰ আৰু উঙত আকাৰ ৰঙা বেলি এইটো এনেকৈ আমি ঘেৰ দিছোঁ গতিকে তোমালোকে এনেদৰে মই যেনেকৈ দিছোঁ চাই চাই লিখি ল'বা বা ঘেৰ দি ল'বা তোমালোকৰ কিতাপত ঠিক আছে বা বহীত তোমালোকে লিখিও ল'ব পাৰা এতিয়া চাম আমি খ নম্বৰ প্ৰশ্নটো 3 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো এইটোত কি দিয়া হৈছে চাবা উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলো আৰু লিখো আহা এটা খেল দিছে তোমালোকক চাবা ইয়াতে আকাশ শব্দটো দিছে ঠিক তেনেকৈ ইয়াতে কি দিছে আ দিছে কত আকাৰ দিছে আৰু ইয়াতে ৰ এইটো আচলতে খালী ঠাই আছিলে কিন্তু বহুৱাই দিছে এই খালী ঠাইটো ৰ শব্দ ৰ আখৰটো বহুৱাই আমি কি কৰিছোঁ আকাৰ নামৰ শব্দটো গঠন কৰিছোঁ এইটোৱে খেল এনেদৰে ঠিক তেনেদৰে ইয়াতে চোৱা এইটো খালী ঠাই দিছিলে তোমালোকক কত আকাৰ দিছে আৰু তালব্য হ ইয়াত আমি পদ প্ৰকাৰ প্ৰ লগাই কি কৰিছোঁ এই প্ৰকাশ শব্দটো বনাইছোঁ এইটোৱে হৈছে তোমালোকৰ খেল এনেকুৱাকৈ বাকি তোমালোকক খালী ঠাই দিয়া আছে লিখিব লাগিব ঠিক আছে চোৱা এইটো তোমালোকক কৰিয়ে দিয়া আছে পৰিল ইয়াতে চাবা প ইয়াতে খালী ঠাই আছিলে ল আমি এইটো মূৰ্ধন্য ত দিয়াৰ লগে লগে কি হ'ল ইয়াত পটল ঠিক আছে ঠিক তেনেকৈ প ইয়াত যদি খালী ঠাইত আমি কি দিওঁ লট আকাৰে লা দিওঁ পলাল শব্দটো পাম ঠিক তেনেকৈ এইটো খালী ঠাই আছিলে ৰথ হস্যইকাৰে ৰি আৰু ল ইয়াতে দন্তীয় হত আকাৰে হা দিছোঁ আমি হাৰিল শব্দটো পাইছোঁ ঠিক তেনেকৈ হত আকাৰে হা দিলে হাৰিল শব্দটো পাম ঠিক আছে তাৰপিছত আছে আগৰ ইয়াতে কি আছে খালী ঠাই আছে গ আৰু ৰ দন্তীয় ত শব্দটো দিলে তগৰ শব্দটো পাইছোঁ যদি আমি এইটো দন্তীয় ন দিওঁ নগৰ শব্দটো পাম নগৰ নগৰ তাৰপিছত ইয়াতে ঠিক তেনেকৈ আ আছে খালী ঠাই আছে আৰু ৰ আছে ইয়াতে খটো দিয়াৰ লগে লগে কি হৈছে আখৰ ইয়াতে যদি আমি গ দিওঁ কি হ'ব আগৰ হ'ব ঠিক তেনেকৈ আমি যদি কি দিওঁ ইয়াতে ক দিওঁ আকৰ হ'ব এনেদৰে আমি বিভিন্ন শব্দ কি কৰিব পাৰোঁ বনাব পাৰোঁ এইটোৱে তোমালোকৰ ইয়াত খেল হিচাপে তোমালোকক দিছে ঠিক আছে 4 নম্বৰটো এতিয়া চাবা 4 নম্বৰটোত কি সুধিছে তলৰ শব্দ কেইটাৰে একোটাকৈ বাক্য সাজু আহা তোমালোকক ইয়াতে যেনেকৈ আকাশ শব্দটো দিছে এই আকাশ শব্দটোৰে তোমালোকক এটা বাক্য সাজি দেখুৱাইছে যে আকাশখন নীলা এতিয়া আমাক কৰিব দিছে যে পৃথিৱী বেলি ৰ'দ আৰু বতাহ নামৰ এই বতাহ এই শব্দ কেইটাৰে বাক্য বনাব দিছে ঠিক আছে প্ৰথমতে আমি পৃথিৱী শব্দটোৰে এটা বাক্য বনাইছোঁ পৃথিৱীখন হৈছে আমাৰ ঘৰ এনেদৰে লিখিছোঁ তাৰপিছৰটো আছে বেলি বেলিৰ তাপ আৰু পোহৰ আছে তাৰপিছত আছে ৰ'দ শীতকালত ৰ'দত বহি ভাল লাগে তাৰপিছত আছে বতাহ বতাহজাক জোৰকৈ বলিছে এনেদৰে মই তোমালোকক এইকেইটা বাক্য লিখি দিছোঁ যদি তোমালোকে এইকেইটাৰ বাদেও আন বাক্য লিখিব বিচৰা তোমালোকে সেইকেইটা লিখিব পাৰা আৰু যদি এইকেইটা তোমালোকে লিখি ল'ব বিচৰা
এইকেইটা লিখি ল'লেও হৈ যাব ঠিক আছে তাৰ পিছৰ যেটো প্ৰশ্ন 5 নম্বৰ প্ৰশ্নটো এটো চাবা শেষৰ ধ্বনিৰ মিল থকা শব্দৰ লিখাৰ খেল খেলোৱা অৰ্থাৎ এটো তোমালোকক ৰাইমছ বুলি যে কয় ছন্দ মিলোৱা অৰ্থাৎ শেষৰ শব্দৰ ধ্বনিটো অৰ্থাৎ যেটো উচ্চাৰণ সেই উচ্চাৰণটো একে হলে হেতু আমি ছন্দ বুলি কওঁ হেতু মিলাব দিছে চাবা এটা কৰি দিছে তোমালোকক ভাল সাল তাল গাল জাল একেটা পঢ়তে উচ্চাৰণ কেটা একে হৈছে শেষৰ পিনে সেই কাৰণে এইকেটা ছন্দ বুলি কোৱা হয় ঠিক আছে এতিয়া আলি আলি শব্দটোৰ লগত চাবা চালি লিখিছো আমি তালি গালি বালি আমি ইয়াত জালিও লিখিব পাৰো ঠিক আছে তাৰ পিছত আছে ইমান ইমানৰ লগত কি লিখিছো চাবা হিমান জিমান কিমান তিমান তাৰ পিছত আমি আছিল পৰিল পৰিলৰ লগত কি লিখিছো মৰিল ধৰিল তৰিল হাৰিল এইকেইটা লিখিছো এতিয়া আমি চাম তাৰ পিছত কি আছে সেইখিনি আমি চাই লওঁ ৰবা ইয়াতে চাবা 6 নম্বৰটোত তোমালোকক কৈছে যে বাওফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আস্তানি মিলাও আহা এইটো বাওফাল এইটো সোঁফাল বাওফালে প্ৰথমতে কি দিয়া আছে বেলি পৰে মানে কি বেলি মাৰ যায় গটিকে আমি মিলাইছো কোনটোৰ লগত বেলি মাৰ যায় ঠিক তেনেকে বেলি উঠেৰ লগত আমি কোনটো মিলাম বেলি উদয় হয় উঠে মানে উদয় হয় তাৰ পিছত আছে বতা আহেটো কাৰ লগত মিলিব বতা বলে বা বতা বয় তাৰ পিছত আছে নৈ যায়টো নৈ বয়ৰ লগত মিলিব এনেদৰে তোমালোকে মিলাই লবা ঠিক আছে তাৰ পিছত আছে তোমালোকৰ এইটো জ্ঞান সম্প্ৰসাৰণ ইয়াত চাবা 7 নম্বৰত তোমালোকক কি কৈছে কত তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিবেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা অৰ্থাৎ তোমালোকৰ বিদ্যালয় বা স্কুলৰ আখে-পাখে বা চাৰিওপিনে যি বস্তু আছে সেই বস্তুবিলাক তোমালোকক ইয়াতে নাম লিখিব দিছে কেনেকুৱা ধৰণৰ গছ-গছনি কি নামৰ গছ-গছনি আছে হেবিলাক লিখিব লাগিব ফল-মূলৰ গছ কি আছে বা ফল-মূল কি আছে হেবিলাক লিখিব লাগিব ইয়াত জীৱ-জন্তুৰ নাম লিখিব লাগিব কীট-পতংগৰ নাম লিখিব লাগিব এনেদৰে তোমালোকে কি কৰিবা ভাগ লিখিবা এতিয়া খ নম্বৰটোত কি কৈছে যে তোমালোকে এইখন যে চাৰ্টখন পূৰ কৰিলা যদিহে তোমালোকে ইয়াত কিবা লিখিবলৈ পাহৰি গৈছা বা ৰৈ গৈছে তোমালোকৰ তেতিয়া তোমাৰ লগৰ বন্ধু বান্ধৱীৰ পৰা চাই হেবিলাক ইয়াত লিখিব দিছে যদিহে ধৰি লোৱা তুমি এটা কিবা ফল বা ফুলৰ নাম লিখিব পাহৰি গৈছা হেতু তোমাৰ বন্ধু বা বান্ধৱীৰ তাত দেখা পাইছা আৰু হেতু তুমি ইয়াত তুলি ল'ব দিছে তোমাক গটিকে এইটো তোমালোকৰ নিজা কাম যেহেতু তোমালোকৰ বিদ্যালয়ত কেনেকুৱা ধৰণৰ বস্তু আছে কি বস্তু আছে হেতু তোমালোকৰ ওপৰতহে নিৰ্ভৰশীল বা তোমালোকেহে জানিবা গটিকে এইটো তোমালোকে নিজেই কৰিবা ঠিক আছে এতিয়া আমি 8 নম্বৰটো চাও 8 নম্বৰ কোৱেশ্চনটোত কি সোধা হৈছে ইয়াত ভাবো আৰু হাতৰ ভাঙো আহা এইটো হাতৰ ইয়াত চাবা প্ৰথমতে দিছে পেট আছে পেটু নাই মুখ আছে জিভা নাই এইটোত কি কোৱা হৈছে পেট আছে পেটু নাই মুখ আছে জিভা নাই ইয়াৰ উত্তৰটো হৈছে কলহ কাৰণ কলটো যদি আমি চাও কলটোৰ পেটটো এনেকুৱা ডাঙৰ হয় নে নহয় এইটো পেট বুলি কোৱা হৈছে কিন্তু ইয়াত পেটু নাই অৰ্থাৎ নাৰী ভুৰি এবিলাক নাই আৰু মুখখন আছে কিন্তু জিভা নাই সেই কাৰণে এইটো ইয়াৰ উত্তৰটো হ'ব কলহ তাৰ পিছত আছে ৰজাৰ গামোচা তিতাব পাৰি শুকুৱাব নোৱাৰি ইয়াৰ উত্তৰটো হ'ব জিভাখন আমাৰ সদায় ভিজি থাকে ই কেতিয়াও নুহুকায় ঠিক আছে গটিকে উত্তৰটো হ'ব জিভা তাৰ পিছৰটো আছে অকু গোটেই গাতে চকু ইয়াৰ উত্তৰটো হ'ব মাটি কঁঠাল যদি তোমালোকে মাটি কঁঠাল বা আনাৰক দেখিছা তেতিয়া হলে তাত দেখা পাবা যে চকুৰ নিচিনা বহুত কেইটা তাত কি থাকে বস্তু থাকে কিছুমান চকুৰ নিচিনা বস্তু হেহে ইয়াৰ উত্তৰটো হ'ব মাটি কঁঠাল বা আনাৰক এতিয়া চাবা 9 নম্বৰটোত তোমালোকক এটা গান দিছে ডক্টৰ ভূপেন হাজৰিকাৰ গান এইটো তোমালোকে কি কৰিবা হয়তো স্কুলত ছাৰ বাইদুৱে তোমালোকক গোৱাই দিব নতুবা তোমালোকে এইটো এবাৰ ভালদৰে
গানটো পঢ়ি ল'বা তাৰ পিছত নিজে গাবলৈ এবাৰ চেষ্টা কৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ